हेलो फ्रेंड्स वेलकम बैक टू माय मिनी ब्लॉग। आज ढेकिदिया पाई भिडिओটো आरम्भ करिलो दे और या देखिसेने बिहु बटर न या माये मैं पिठागुरि खुंदिবৰ কাৰণে আহিছো ওচৰৰ বৰমা এজনী ঘৰতে। আমাৰ ঘৰত ঢেকি নাই দে আকৌ আমি এয়া দেখিছে পিঠাগুৰি খুন্দা হ'ল মানে অলপ আছে আৰু মায়ে খুন্দি আছে। আমি ছাতৰ ওপৰতে আহি অলপ আছিলোহি আৰু এয়া দেখিছে ভেলা ঘৰ বনাইছে, ঘৰৰ ওপৰত ঘৰ বনাইছে। তাতে আমি ৰ'দ লৈ এনে অলপ বহি আছিলোঁ আৰু এয়া দেখিছে পিঠাগুৰি খুন্দা হৈ গ'ল। মোক মায়ে ঘৰলৈ দি পঠাই দিলে আৰু এয়া সন্ধিয়া সময়ত মই পিঠা বনাব আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম দেই। এয়া চাবচোন কেনেকৈ বনাইছোঁ আপোনালোকে চাওক। মই কিন্তু বনাব নাজানো, এইবাৰ ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ আৰু মায়ে শিকাই গৈ আছে, মই বনাই আছোঁ। প্ৰথমে চাই লৈছোঁ মায়ে বনোৱাও দেখাম আপোনালোকক। ৰ'ব আগতে মই বনোৱাটো চাই লওক কেনেকুৱা হয়। এয়া দেখিছে আৰু মোৰ ফালৰ পৰা আপোনালোকে সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা যাচিলোঁ। আপোনালোকৰ সকলোৱে যাতে বিহুটো ভালে কুশলে যায়। আৰু মই পিঠা বনোৱাটো চাওক দেই, কমেণ্ট কৰি জনাব কিন্তু মই পাৰিছোঁ নাই। ফাৰ্ষ্ট মানে বনাইছোঁ এইবাৰ, ইমান ভাল নহয়গৈ, যেনে তেনেকৈ বনালোঁ আৰু মোৰ দ্বাৰা নহ'ব দেই। মই কৈছোঁ মাক তুমিয়ে বনোৱা, মায়ে বনাব লৈছে। মাক দেখাই দিলোঁ, মাক কৈছোঁ কেমেৰাটো ফালে এবাৰ চাই দিয়া। আৰু এয়া দেখিছেনে মায়ে বনাই আছে, মায়ে বনোৱা ভালকৈ দেখাই আছোঁ। ৰ'ব এয়া চাওক দেই ফাৰ্ষ্টৰ পৰা কেনেকৈ বনাইছে। এয়া দেখিছেনে ভিডিঅ' কৰি থাকোঁতে মানে কোনোবাটো ভাল হয় কোনোবাটো বেয়া হয় আৰু এইটো বাকীখিনি বনাওঁতে ভালেই হৈছে, এইটো আকৌ অলপ আহিছে অলপ নাই এনেকৈ আৰু মানে চাওকচোন। এতিয়া মায়ে বনাইছে দেই। আমাৰ মানে আজি নাৰিকলৰ লাড়ু আৰু তিল পিঠা বনাইছে আৰু বেলেগ পিঠা বনাব আছেই, তেল পিঠা ঘিলা পিঠা এয়া কাইলৈহে বনাব। আজি এয়াই বনাইছে আৰু মই মানে চাদৰ মেখেলা পিন্ধি বনোৱা নাই। কিছুমানে আকৌ চাদৰ মেখেলা পিন্ধি লৈ যে বনাই, মোৰ গাও ইমান ভাল নাছিলে তো অলপ এনেই বনাবলৈ ট্ৰাই কৰি চালোঁ আৰু এয়া দেখিছেনে নাৰিকলৰ লাড়ু বনাইছিলে, কেনেকুৱা লাগিছে বাৰু। আৰু বিহু খাব আহিব দেই সকলো। আৰু এয়া দেখিছেনে এক চচপেন তিল পিঠা হৈ গ'ল আৰু মায়ে অলপ বনাই আছে আৰু কাইলৈ